Okay, so আজি আমাৰ টপিকটো হ'ল মিউচুৱেল ইণ্ডাকশ্যন। চ' আমি চেল্ফ ইণ্ডাকশ্যনৰ ক্ষেত্ৰত আমি গম পাইছিলোঁ যে কি হৈছিলে, তাত এটা ছিংগল কইল এটা আছিলে। চ' কইলটোৰ মাজেদি যেতিয়া কইলটোত আমি এটা যেতিয়া চ'ৰ্চ কানেক্ট কৰিছিলোঁ, তেতিয়াহ'লে এটা কাৰেণ্ট এটা ফ্ল' হয় নাই? চ' কাৰেণ্টটো ফ্ল' হোৱাৰ কাৰণে কি হয়, এটা মেগনেটিক ফিল্ড জেনেৰেট হয়। আৰু সেই মেগনেটিক ফিল্ড লাইন্সবিলাক কি হয়, কইলটোৰ প্ৰতিটো লুপৰ লগত লিংক হয়। আৰু লিংক হোৱাৰ লগালগ কি হ'ব, কইলটোত এটা EMF এটা ইনডিউচ হয় নাই? কিয় হয়? চ' ফাৰ্ষ্ট অফ অল আমাৰ যেতিয়া কোনো চ'ৰ্চ নাছিলে, তেতিয়াহ'লে কোনো মেগনেটিক ফিল্ড লাইন্স নাছিলে। চ' ফ্লাক্স আছিলে আমাৰ 0। যেতিয়া আমি চ'ৰ্চটো কানেক্ট কৰিলোঁ, তেতিয়াহ'লে এটা কাৰেণ্ট এটা ফ্ল' হ'ল কইলটোৰ মাজেদি। আৰু সেইটো অৱস্থাত কি হয়, কাৰেণ্টটো ফ্ল' হোৱাৰ কাৰণে মেগনেটিক ফিল্ডটো জেনেৰেট হয়। জেনেৰেট হোৱাৰ কাৰণে সেই মেগনেটিক ফিল্ডটো কইলটোৰ প্ৰতিটো লুপৰ লগত, প্ৰতিটো টাৰ্ণৰ লগত কি হয়, লিংক হয়। আৰু লিংক হোৱাৰ লগালগ মেগনেটিক ফিল্ড যেতিয়া লিংক হয়, ডেট মিনছ ফ্লাক্সৰ ভেলুটো 0ৰ পৰা কি হ'ব, ইনক্ৰিজ হ'ব হয় নাই? চ' ফ্লাক্স যেতিয়া চেঞ্জ হয়, তেতিয়াহ'লে কি হয়, একৰ্ডিং টু ফেৰাডে ল, যেতিয়া আমাৰ ফ্লাক্স টাইমৰ লগে লগে চেঞ্জ হয়, তেতিয়াহ'লে আমি এটা EMF এটা ইনডিউচ হয়। যদি n নাম্বাৰ অফ টাৰ্ণছ থাকে, তেতিয়াহ'লে কি হয়, n এটা আমি মাল্টিপ্লাই কৰি দিওঁ। চ' একৰ্ডিং টু ফেৰাডে ল, দ্য ইনডিউচ EMF ইজ ইকুৱেল টু n d∅/dt। এণ্ড ইনডিউচ EMFটো আমি নিগেটিভ লওঁ। কিয় লওঁ? বিকজ এইটো আমি বেক EMF বুলি কওঁ হয় নাই? কিয় কওঁ? কাৰণ যোনটো আমাৰ ইনডিউচ EMF হয়, সেই ইনডিউচ EMFটোৱে কি কৰে, এটা কাৰেণ্ট এটা জেনেৰেট কৰে, যাৰ ডাইৰেকশ্যনটো কি হয়, আমাৰ যোনটো ইনিচিয়েল ডাইৰেকশ্যন, কাৰেণ্ট ফ্ল'ৰ ডাইৰেকশ্যন, তাৰ অপ'জিটত হয়। চ' কি হয় যে ইনডিউচ EMFটোৱে এটা কাৰেণ্ট সৃষ্টি কৰে, যাৰ ডাইৰেকশ্যনটো অপ'জিট হয়। চ' এইটো কিয় হয়? বিকজ অফ লেন্স ল'। চ' লেন্স ল'ৰ মতে কি আছিলে, যে ফ্লাক্স চেঞ্জ হ'ব নিদিয়ে। চ' আমাৰ 0ৰ পৰা যিহেতুকে ফ্লাক্সটো ইনক্ৰিজ হ'ব বিচাৰিছে, চ' সেইটোক অপ'জ কৰিবলৈ সি কি কৰে, তাৰ ৰিভাৰ্ছ ডাইৰেকশ্যনত, ডেট ইজ অপ'জিট ডাইৰেকশ্যনত এটা EMF ইনডিউচ কৰি দিয়ে। চ' এই লেন্স ল'ৰ কথা আমি পাইছিলোঁ হয় নাই, কেনেকৈ সেই অপ'জিট ডাইৰেকশ্যনত কাৰেণ্টটো জেনেৰেট কৰে। চ' ইয়াত কি হয় যে চেল্ফ ইণ্ডাকশ্যনত ছেইম কইলতে যিহেতুকে মেগনেটিক ফিল্ড জেনেৰেট হয়, ছেইম কইলৰ লগত লিংক হয়, এণ্ড একেটা কইলতে EMFটো ইনডিউচ কৰে। চ' সেইটোক আমি কওঁ সেইটো কাৰণে চেল্ফ ইণ্ডাকশ্যন। এতিয়া মিউচুৱেল ইণ্ডাকশ্যনৰ ক্ষেত্ৰত কি হ'ব, তেতিয়াহ'লে তাত আমাৰ দুটা কইল থাকিব। চ' এটাক আমি কইল 1 বুলি ল'লোঁ, আৰু তোমাৰ ছেকেণ্ড কইল 1 এণ্ড কইল 2। এতিয়া চোৱা, আমাৰ ফাৰ্ষ্ট কইলটোত যেতিয়া এটা আমি চ'ৰ্চ এটা কানেক্ট কৰিলোঁ, তেতিয়া ফাৰ্ষ্ট কইলটোত কি হ'ব, এটা মেগনেটিক ফিল্ড এটা জেনেৰেট হ'ব। এতিয়া সেই যোনটো জেনেৰেটেড মেগনেটিক ফিল্ড, সেইটো আমাৰ ছেকেণ্ড কইলটোৰ লগত কি হ'ব, লিংক হ'ব। চ' ছেকেণ্ড কইলৰ লগত লিংক হোৱাৰ কাৰণে কি হ'ব, ছেকেণ্ড কইলটোত মেগনেটিক ফ্লাক্স, তাৰ মেগনেটিক ফ্লাক্সৰ ভেলুটো চেঞ্জ হ'ব। চ' ফাই ভেলুটো প্ৰথমতে ইনিচিয়েল ষ্টেটত কি থাকিব, যে আমি চ'ৰ্চ কানেক্ট কৰা নাই, তেতিয়া কোনো মেগনেটিক ফিল্ড নাই। চ' ছেকেণ্ড কইলটোত কোনো মেগনেটিক ফ্লাক্স নাই। দেন আমি কি কৰিলোঁ, এটা চ'ৰ্চ এটা কানেক্ট কৰিলোঁ। চ'ৰ্চটো কানেক্ট কৰাৰ লগে লগে এটা কাৰেণ্ট এটা ফ্ল' হ'ল। চ' কাৰেণ্টটো আমি কি বুলি ক'লোঁ, I1 বুলি ক'লোঁ। কাৰেণ্টটো ফ্ল' হোৱাৰ কাৰণে কি হ'ল, মেগনেটিক ফিল্ড এখন জেনেৰেট হ'ল প্ৰথম কইলটোত, কইল নম্বৰ 1ত। সেই মেগনেটিক ফিল্ড লাইন্সবিলাক ছেকেণ্ড কইলটোৰ লগত কি হ'ব, লিংক হ'ব। ছেকেণ্ড কইলটোৰ লগত লিংক হোৱাৰ লগে লগে কি হ'ল, মেগনেটিক ফ্লাক্স চেঞ্জ হ'ল নাই, ছেকেণ্ড কইলটোত চেঞ্জ হোৱাৰ লগে লগে কি হ'ব, ইয়াত এটা EMF এটা ইনডিউচ হ'ব হয় নাই? EMFটো এটা ইনডিউচ হ'ব, আৰু সেই EMFটোৰ কাৰণে এটা কাৰেণ্ট এটা ফ্ল' হ'ব, সেইটোক আমি ক'লোঁ I2। চ' ইয়াত কিমান EMF ফ্লাক্স লিংক হৈছে, ফ্লাক্সটো আমি ক'ম φ2 বুলি। অ'কে, চ' যোনটো ইনডিউচ EMF, তাৰ কাৰণে কি হ'ল, এটা কাৰেণ্ট ফ্ল' হ'ল, আৰু সেই কাৰেণ্টৰ ভেলুটো আমি এটা গেলভেনোমিটাৰত ইয়াত দেখিবলৈ পাওঁ হয় নাই? সেইটো হৈ গ'ল আমাৰ মিউচুৱেল ইণ্ডাকশ্যন। চ' চেল্ফ ইণ্ডাকশ্যনত নিজতে ইনডিউচ কৰিছিলে, একেটা কইলতে ইনডিউচ হৈছিলে, চ' সেইটোক কয় চেল্ফ। বাট মিউচুৱেলত কি হয়, দুটা কইলৰ মাজত মিউচুৱেল ইণ্টাৰেকশ্যনৰ কাৰণে EMFটো ইনডিউচ হৈছে, চ' সেইটোক কয় মিউচুৱেল ইণ্ডাকশ্যন বুলি। কনচেপ্টটো বুজি পালানে? চ' এগেইন আকৌ কৈ দিছোঁ চোৱা, কি হয় যে ফাৰ্ষ্ট আমাৰ কইলটোত
সোর্সটো কানেক্ট কৰিলোঁ, কানেক্ট কৰাৰ লগে লগে এটা কাৰেণ্ট এটা ফ্লো হ'ল, যোনটোক আমি I1 বুলি ক'লোঁ। 1 নম্বৰ কইলটোত কাৰেণ্ট হৈ গ'ল আমাৰ I1। I1 কাৰেণ্টৰ কাৰণে ইয়াত এটা মেগনেটিক ফিল্ড এটা জেনেৰেট হ'ল, আৰু সেই মেগনেটিক ফিল্ডটো কাৰ লগত লিংক হ'ল? সেকেন্ড কইলটোৰ লগত। যিহেতুকে সেকেন্ড কইলটোৰ লগত মেগনেটিক ফিল্ডটো লিংক হ'ল, ডেট মিন্স মেগনেটিক ফ্লাক্সৰ ভেলুটো কি হ'ল? চেঞ্জ হ'ল, 0ৰ পৰা ইনক্ৰিজ হ'ল। ইনক্ৰিজ হোৱাৰ লগে লগে কি হ'ব? ফ্লাক্স চেঞ্জ হ'লে একৰ্ডিং টু ফেৰাডেজ ল কি আছিলে আমাৰ? এটা EMF ইনডিউচ হয়, আৰু EMFটো ইনডিউচ হৈছে, সেই EMFটোৰ কাৰণে কি হ'ব? EMF থাকিলে কাৰেণ্ট ফ্লো হ'ব। চ' ইয়াত কি হ'ল? সেকেন্ড কইলটোত আমাৰ I2 এমাউণ্ট অফ কাৰেণ্ট ফ্লো হৈছে, যোনটো আমি ডিটেক্ট কৰিছোঁ উইথ দ্য হেল্প অফ এ গেলভেনোমিটাৰ। এতিয়া আমি কি কৈছিলোঁ যে EMFটো আমি বেক EMF বুলি কওঁ, ডেট মিন্স তাৰ ডাইৰেকশ্যনটো কি হয়? ওলোটা হয়, হয়নে? অপজিট হয়। চ' এইটো আমি ইয়াত দেখিবলৈ পাইছোঁ যে যেতিয়া আমাৰ কি হৈছে? কইল নম্বৰ 1ত কাৰেণ্টটো এণ্টাৰ হৈছে ওপৰৰ পৰা কইলটোত, একেটা টাইমত কি হৈছে? আমাৰ কইল নম্বৰ 2ত কাৰেণ্টটো এক্সিট হৈছে। চ' সেইটো হৈ গ'ল আমাৰ অপজিট EMF ইনডিউচ হোৱাৰ কাৰণে, হয় নাই? ঠিক আছে। চ' মেথামেটিকেলি আমাৰ কি হ'ব? চ' সেকেন্ড কইলটোত কিমান EMF ইনডিউচ হৈছে যদি আমি উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে চ' আমাৰ সেল্ফ ইণ্ডাকশ্যনৰ ক্ষেত্ৰত কি আছিলে? আমাৰ পাই ইজ প্ৰপৰ্চনেল টু I, বিকজ একেটা কইলতে আমাৰ কাৰেণ্ট ফ্লো হৈছিলে, একেটা কইলতে মেগনেটিক ফিল্ডো জেনেৰেট হৈছিলে, আৰু ফ্লাক্সো চেঞ্জ হৈছিলে। বাট ইয়াত কি হ'ব? চোৱা, আমাৰ সেকেন্ড কইলটোত যিমানখিনি ফ্লাক্স লিংক হ'ব, কিহৰ ওপৰত ডিপেণ্ড কৰিব? সেকেন্ড কইলটো কাৰেণ্টৰ ওপৰত ডিপেণ্ড কৰিব নেকি? নকৰে। কিহৰ ওপৰত ডিপেণ্ড কৰিব? সেকেন্ড কইলটো ফ্লাক্সখিনি জেনেৰেট কোনে কৰিছে? ফাৰ্ষ্ট কইলটোৱে, হয় নাই? চ' ফাৰ্ষ্ট কইলটোত মেগনেটিক ফিল্ডখিনি জেনেৰেট কিয় হ'ল? বিকজ অফ দ্য কাৰেণ্ট, হয় নাই? I1ৰ কাৰণে জেনেৰেট হৈছে মেগনেটিক ফ্লাক্সখিনি, যোনখিনি লিংক হৈছে আমাৰ সেকেন্ড কইলটোৰ লগত। চ' আমাৰ ইয়াত কি হ'ব? আমি কি লিখিম ইয়াত? Phi2 is proportional to I1। 1 কিয় হ'ল গম পালা নহয়? কাৰণ ফাৰ্ষ্ট কইলটোত যোনটো কাৰেণ্ট ফ্লো হৈছে তাৰ ওপৰত ডিপেণ্ড কৰিব সেকেন্ড কইলটোৰ লগত, সেকেন্ড কইলটোত কিমান ফ্লাক্স চেঞ্জ হৈছে। যিহেতুকে বেছি যদি কাৰেণ্ট ফ্লো হয়, তেতিয়াহ'লে আমাৰ কি হ'ব? মেগনেটিক ফিল্ডখন ষ্ট্ৰং হ'ব, আৰু আমাৰ ফ্লাক্সটো তেতিয়াহ'লে বেছি হ'ব। ইয়ালৈকে ক্লিয়াৰ আছে নহয়? অ'কে, চ' I2 ওপৰত ডিপেণ্ড নকৰে, বিকজ I2 কিহৰ কাৰণে জেনেৰেট হৈছে? বিকজ অফ দ্য ফ্লাক্স চেঞ্জ which is due to the current flow in coil number 1. Okay, so ইয়াত যদি আমি এটা কনষ্টেণ্ট দিওঁ, তেতিয়াহ'লে কি হ'ব? M21 I1। ইয়াত আমাৰ M টো কি হয়? M টো হৈ গ'ল আমাৰ মিউচুৱেল ইণ্ডাকটেন্স। ওকে, মিউচুৱেল ইণ্ডাকটেন্স। চ' আমাৰ সেল্ফ ইণ্ডাকটেন্স কি আছিলে? L আছিলে, সেইটো আমি L বুলি ডিনোট কৰিছিলোঁ, ৰাইট? বাট মিউচুৱেলটো আমি M বুলি ডিনোট কৰোঁ। অ'কে, যদি আমাৰ কইলটোত n নম্বৰ অফ টাৰ্ণছ থাকে, তেতিয়া কি হ'ব? ফৰ n টাৰ্ণছ, তেতিয়াহ'লে আমাৰ n নম্বৰ অফ যদি টাৰ্ণছ থাকে, তেতিয়াহ'লে কি হ'ব? অ'কে, চ' ইয়াৰ পৰা আমি M21ৰ ভেলুটো উলিয়াই লওঁ। M21 ইজ ইকুৱেল টু কি হ'ব আমাৰ? Phi2 by I1, হ'বনে? ঠিক আছে। চ' n নম্বৰ অফ টাৰ্ণছ যদি আমি লওঁ, তেতিয়াহ'লে কি হ'ব? N2 Phi2 by I1। চ' ইয়ালৈকে ক্লিয়াৰ আছে নহয়? অ'কে, আমি এতিয়া কাৰেণ্টটো এইফালে লৈ আনো, I1টো M21 I1 is equal to N2 Phi2, sorry, N2 Phi2। এতিয়া যদি আমি টাইমৰ লগত চেঞ্জ হোৱা এখন মেগনেটিক ফিল্ড লওঁ, তেতিয়াহ'লে কি হ'ব? চৰি, টাইমৰ লগত চেঞ্জ হোৱা কাৰেণ্ট এটা লওঁ, দেট ইজ
টাইম ভেৰিং কাৰেণ্ট এটা লওঁ তেতিয়াহ'লে কি হ'ব M21 di1/dt এটা চোৱা কি হৈছে ইয়াত এক নম্বৰ যোনটো কইলত যোনটো কাৰেণ্ট ফ্লো হৈছিলে দ্যাট ইজ I1 এটো টাইমৰ লগে লগে কি হৈছে চেঞ্জ হৈছে সো ইয়াৰ যদি কাৰেণ্টটো চেঞ্জ হয় টাইমৰ লগে লগে তেতিয়াহ'লে কি হ'ব সেকেন্ড কইলটোৰ লগত যিমানখিনি লিংক হৈ থকা ফ্লাক্স খিনিও ভ্যালুটো চেঞ্জ হ'ব টাইমৰ লগে লগে হয় না সো এটো কি হ'ব d∅2/dt তেতিয়ালৈকে ক্লিয়াৰ আছে এতিয়া চোৱা আমি according to Faraday's law আমি কি পাইছিলো যে the induced EMF is equal to n d∅/dt এটা আমাৰ এই পোরশনটোত কি আছে চোৱা সেকেন্ড কইলটোৰ নাম্বাৰ অফ টাৰ্নস আৰু তাৰ আমাৰ ফ্লাক্স চেঞ্জ সো এটা আমি কি বুলি লিখিব পাৰো সেকেন্ড গোটে পাৰ্টটো এটা হৈ গ'ল আমাৰ E2 that means second coil to logal link হোৱা যেনটো sorry second coil to যেনটো EMF induce আছে তাৰ ভ্যালু টো আৰু আমাৰ নেগেটিভ সাইনটা থাকিব M21 di1/dt ক্লিয়াৰ হলে সো এটো কোৰ পৰা আহিলে আমাৰ ফেৰাডেজ লৰ পৰা সো ফেৰাডেজ লৰ পৰা আমি কি গম পাও যে E is equal to n d∅/dt সো সেকেন্ড কইলটোত কি হ'ব E টো আমাৰ E2 হ'ব আৰু এটো আমি এটা ভ্যালুটো পাই গলো সো E2 is equal to কি হ'ব আমাৰ minus M21 di1/dt সো ইয়াৰ পৰা আমি কি গম পালো যে ওকে এটা আমি বক্স কৰি থওঁ ওকে সো ইয়াৰ পৰা আমি কি গম পালো যে সেকেন্ড কইলটো যোনটো ইনডিউস EMF হ'ব তাৰ ভ্যালুটো কাৰ কিহৰ ওপৰত ডিপেন্ড কৰিব সো এই ইনডিউস EMF ৰ ভ্যালুটো ডিপেন্ড কৰিব আমাৰ ফাৰ্স্ট কইলটোত কিমান কাৰেন্ট চেঞ্জ হৈছে হয় না সো এটোৰ ওপৰত ডিপেন্ড কৰিব আমাৰ ইনডিউস EMF সো আমি আকৌ এবাৰ ৰিভাইজ কৰিলো কি কি আছিল আমাৰ যে ফাৰ্স্ট আমাৰ দুটা কইল আছিল সো ফাৰ্স্ট কইলটোত আমাৰ এটা কারেন্ট যদি ফ্লো হয় I1 amount of current তেতিয়া হলে এটা ম্যাগনেটিক ফিল্ড জেনাৰেট হ'ব যোনটো লিংক হ'ব আমাৰ সেকেন্ড কইলটোৰ ওপৰত সেকেন্ড কইলটোৰ লগত আৰু সেকেন্ড কইলটোত এটা EMF এটা ইনডিউস হ'ব যাৰ কাৰণে এটা কারেন্ট এটা ফ্লো হ'ব আৰু সেই কারেন্টটো আমি গ্যালভানোমিটাৰ থ্ৰুদি ডিটেক্ট কৰিম হয় না এটা চোৱা এই মিউচুৱেল ইন্ডাকশনত আমাৰ phi2 that is second coil to লগত যিমানখিনি magnetic flux link হৈছে ডিপেন্ড কৰিব কি হ'ব পৰা change the amount of current in coil number 1 so যদি কারেন্টৰ ভ্যালুটো এক নম্বৰ কইলটো যদি কারেন্টৰ ভ্যালুটো বেছি হয় তেতিয়া হলে কি হ'ব magnetic flux বেছি হ'ব আৰু EMF induced টো বেছি হ'বগে হয় না okay so phi2 is proportional to I1 phi2 is equal to m I1 here m to হৈ গ'ল এই কনস্ট্যান্ট টো কি হয় মিউচুৱেল ইন্ডাকটেন্স যেনেকৈ আমাৰ সেলফ ইন্ডাকটেন্সৰ ক্ষেত্ৰত আমাৰ proportionality constant to L লৈছিলো আমি সো ইয়াত হৈ গ'ল আমাৰ m সো ইয়াৰ পৰা M21 ৰ ভ্যালুটো উলিয়ালো that is mutual inductance ৰ ভ্যালুটো আমি উলিয়ালো is equal to phi2/I1 for n number of turns just n এটা multiply হৈ যাব হয় না okay so I1 টো আমি এটো সাইডে লৈ আনিলো লেফট হ্যান্ড সাইডে সো M21 I1 is equal to n2 phi2 এটা টাইম ভেৰিং যদি কারেন্ট লওঁ তেতিয়াহলে কি হ'ব di1/dt তেতিয়াহলে কারেন্টটো যদি টাইম ভেৰিং হয় তেতিয়াহলে ম্যাগনেটিক ফ্লাক্সটো কি হ'ব টাইমৰ লগত ভেৰি কৰিব সো d∅/dt again n d∅/dt is equal to কি হয় e এটা আমি ফ্যারাডেজ ল পৰা পাইছো সো ইয়াত কি হল আমাৰ M21 di1/dt is equal to E2 that is E2 is equal to M21 di/dt so এক নম্বৰ কইলটোত যোনটো কারেন্ট হয় তাৰ ভ্যালুটোৰ লগত কি ডিপেন্ড কৰিব সেকেন্ড কইলটোৰ আমাৰ ইনডিউসড EMF টো ডিপেন্ড কৰিব ঠিক আছে ওকে সো এতিয়া মিউচুৱেল ইন্ডাকশনৰ এপ্লিকেশন কোড হয় সো আমি গম পালো যে মিউচুৱেল ইন্ডাকটেন্স কি হয় তাৰ ইনডিউস EMF টো কেনেকুৱা হয়
বাট ইয়াৰ এপ্লিকেশ্যন ক'ত হয় চ' ফাৰ্ষ্ট আমি ৱায়াৰলেছ চাৰ্জাৰৰ কথা ক'ব পাৰোঁ চ' তোমালোকে সকলোৱে গম পোৱা চাগে যে আজিকালি যোনবিলাক ফ্লেগশ্বিপ ফোনবিলাকত কি হয় যে ৱায়াৰলেছলি চাৰ্জ হয় ডেট মিনছ ফোনটো জাষ্ট এখন পেড এখনত যদি থৈ দিয়া হয় তেতিয়াহ'লে ফোনটো চাৰ্জ হৈ থাকে চ' তাত কি হয় একচুৱেলি চ' যোনখন আমাৰ ৱায়াৰলেছ চাৰ্জাৰ পেড থাকে পেডখনত এটা কইল থাকে অ'কে আমাৰ যেনেকৈ কইল নম্বৰ 1 আছে চ' তেনেকুৱা ধৰণৰ কইল এটা থাকে চ' তাৰ লগত আমি পাৱাৰ চ'ৰ্চটো কানেক্ট কৰোঁ ঠিক আছে চ' পাৱাৰটো কানেক্ট কৰাৰ লগে লগে কি হ'ব এই চাৰ্জাৰটোত আমাৰ কি হ'ব মেগনেটিক ফ্লাক্স জেনেৰেট হ'ব মেগনেটিক ফিল্ড দেন আমাৰ যোনটো ফোন থাকিব ফোনটোৰ ভিতৰতো কি হ'ব এটা কইল এটা থাকিব চ' সেই কইলটো ফোনটোৰ ভিতৰত আছে আৰু ফোনটো আমি কি কৰোঁ নি পেলাই চাৰ্জাৰটোৰ ওচৰত ৰাখি দিওঁগৈ হয় নাই চ' আমি কি কৰিলোঁ কইল দুটা ওচৰা ওচৰিকৈ লৈ আনিলোঁ তেতিয়া কি হ'ব এক নম্বৰ কইলত যিমানখিনি ডেট মিনছ আমাৰ ৱায়াৰলেছ চাৰ্জাৰলৈ যিমানখিনি আমাৰ মেগনেটিক ফিল্ড জেনেৰেট হৈছে মেগনেটিক ফিল্ডখিনি লিংক হ'ব কাৰ লগত ফোনত থকা কইলটোৰ লগত লিংক হ'ব আৰু যেতিয়া লিংক হোৱাৰ লগে লগে কি হ'ব তাত এটা EMF এটা সি ইনডিউচ কৰিব according to Faraday's law ইনডিউচ EMFটোৰ কাৰণে এটা কাৰেণ্ট ফ্ল' হ'ব ফোনটোত আৰু সেই কাৰেণ্টটোৰ পৰা কি হ'ব ফোনটো চাৰ্জ হ'ব গম পালানে চ' ৱায়াৰলেছ চাৰ্জিংটোৱে মিউচুৱেল ইণ্ডাক্টেন্স যোনটো প্ৰিন্সিপল তাৰ ওপৰত কাম কৰে হয়নে সৰি মিউচুৱেল ইণ্ডাকশ্যন অ'কে চ' আমাৰ ৱায়াৰলেছ এনাৰ্জি ট্ৰান্সফাৰ কৰিবলৈ আমি মিউচুৱেল ইণ্ডাকশ্যন ইউজ কৰিব পাৰোঁ ঠিক আছে চ' নেক্সট আমাৰ এটা পপুলাৰ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যনৰ ইউজেছ হ'ল এপ্লিকেশ্যন হ'ল AC জেনেৰেটৰ অ'কে চ' আমি তাৰ কাৰণে ডায়েগ্ৰাম এটা লৈ ল'লোঁ এতিয়া EM ইণ্ডাকশ্যন আমি AC জেনেৰেটৰত কেনেকৈ ইউজ কৰা হয় চ' তাত আমাৰ কি থাকে AC জেনেৰেটৰ কম্পনেণ্টকেইটা আমি দুটা পাৰ্মানেণ্ট মেগনেট লোৱা আছে চ' নৰ্থ পল এণ্ড চাউথ পল চ' ইয়াত কি হ'ব এটা ফিল্ড লাইন্সবিলাক থাকিব মেগনেটকেইটাৰ মাজত হয় নাই দেন আমি তাৰ মাজত এটা কইল এটা প্লেচ কৰিলোঁ চ' ইয়াত চিম্প্লিফিকেশ্যনৰ কাৰণে আমি কইলটোৰ অকল এটা টাৰ্ণহে লৈছোঁ অ'কে চ' ছিংগল টাৰ্ণ কইল এটা লোৱা আছে বাট ৰিয়েল ৱৰ্ল্ডত আমাৰ কি হয় কইলটোত মাল্টিপল টাৰ্ণছ থাকে 100ৰ ওপৰত টাৰ্ণ থাকে অ'কে বাট আমি চিম্প্লিফাই কৰিবলৈ এইটো জাষ্ট এটা কইল লোৱা আছে চৰি এটা লুপ লোৱা আছে এতিয়া কি হ'ব চোৱা আমি জানো যে যেতিয়া ফ্লাক্স মেগনেটিক ফিল্ড চেঞ্জ হ'ব বা মেগনেটিক ফ্লাক্স চেঞ্জ হ'ব কইলটোৰ মাজেদি তেতিয়া কি হ'ব কইলটোত এটা EMF ইনডিউচ হ'ব এতিয়া মেগনেটিক ফ্লাক্স ডিপেণ্ড কিহৰ ওপৰত কৰে এৰিয়া ভেক্টৰৰ ওপৰত ডিপেণ্ড কৰে চ' এৰিয়া ভেক্টৰৰ কথা মই তোমালোকক কৈছিলোঁ যে কি হয় যে কইলটোৰ অৰিয়েণ্টেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰে হয় নাই কি ধৰণে অৰিয়েণ্ট হৈ আছে কেনেকৈ আছে কইলটো তাৰ ওপৰত ডিপেণ্ড কৰে তাত ফ্লাক্স কিমান তাৰ মাজেদি পাৰ হ'ব এতিয়া যদি কইলটো ৰৈ থাকে তেতিয়া সেইটো অৱস্থাত কি হ'ব যদি কইলটো মুভমেণ্ট নকৰে বা ৰোটেট নকৰে সি ৰৈ থাকে তেতিয়াহ'লে তাৰ মাজেদি ফ্লাক্স চেঞ্জ নহয় চ' ফ্লাক্স যদি চেঞ্জ নহয় তেতিয়াহ'লে কি হ'ব EM ইণ্ডাকশ্যন নহ'ব ইনডিউচ EMF জেনেৰেট নহ'ব তাত বা তাত এটা EMF ইনডিউচ নহ'ব হয়নে চ' EMFটো ইনডিউচ হ'বলৈ কি হ'ব লাগিব যে ফ্লাক্সটো চেঞ্জ হ'ব লাগিব চ' ফ্লাক্সটো কেনেকৈ চেঞ্জ কৰোঁ আমি চ' তাৰ কাৰণে কি কৰিলোঁ কইলটো এটা এক্সেলত কইলটো প্লেচ কৰিলোঁ অ'কে চ' মাজত যোনডাল আছে তেনেকুৱা এক্সেল এডালত প্লেচ কৰিলোঁ কইলটো দেন এক্সেলডাল যদি আমি ঘূৰাই দিওঁ এক্সেলডাল যদি আমি ৰোটেট কৰোঁ তেতিয়াহ'লে কি হ'ব এক্সেলডালৰ লগতে কইলটো ৰোটেট হৈ যাব আৰু কইলটো ৰোটেট হোৱাৰ লগে লগে তাৰ মাজেদি যোনখিনি ফ্লাক্স পাৰ হৈছে বা যোনখিনি ফ্লাক্স লিংক হৈছে তাৰ ভেলুটো কি হ'ব চেঞ্জ হ'ব যেতিয়া ফ্লাক্সৰ ভেলুটো চেঞ্জ হয় উইথ ৰেচপেক্ট টু টাইম তেতিয়াহ'লে কি হ'ব তাত এটা EMF ইনডিউচ হ'ব আৰু EMFটো ইনডিউচ হোৱাৰ কাৰণে কি হ'ব এটা কাৰেণ্ট এটা ফ্ল' হ'ব চ' সেই EMF ইনডিউচ যোনটো EMF ইনডিউচ হৈছে তাৰ কাৰণে সেইটো আমি কি কৰিব এক্সটাৰ্নেলি আমি এইটো ইউজ কৰিব পাৰোঁ চ' AC জেনেৰেটৰ প্ৰিন্সিপল কি হয় যে ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন চ' তাত যোনটো কইলটো আমাৰ মেগনেটিক ফিল্ডৰ মাজত ৰোটেট হয় ৰোটেট হোৱাৰ কাৰণে তাত যোনটো ফ্লাক্স লিংক হয় ফ্লাক্সৰ ভেলুটো চেঞ্জ হয় আৰু তাত এটা EMF ইনডিউচ হয় একৰ্ডিং টু ফেৰাডেজ ল
ইনডিউচ EMF টো আমি কি কৰিব পাৰোঁ, ইউজ কৰিব পাৰোঁ এক্সটাৰ্নেলি। ওকে, এতিয়া একচুৱেলি কইলটো ৰোটেট কেনেকৈ কৰা হয়, চ' তাৰ কাৰণে বেলেগ বেলেগ মেথড আছে। আটাইতকৈ পপুলাৰ মেথডটো হৈ গ'ল উইথ দ্য হেল্প অফ এ টাৰ্বাইন। চ' টাৰ্বাইনটোৱে হোৱাট ইজ এ টাৰ্বাইন? ইট ইজ এ ডিভাইচ ডেট কনভাৰ্টছ কাইনেটিক এনাৰ্জি টু rotational mechanical rotational energy. okay, so টাৰ্বাইনটো এনেকুৱা এটা যন্ত্ৰ যাৰ সহায়ত যোনটো কাইনেটিক এনাৰ্জি বিলাক থাকে সেইটো আমি কি হলে কনভাৰ্ট কৰিব পাৰোঁ, rotational mechanical energy লৈ কনভাৰ্ট কৰিব পাৰোঁ। so জেনাৰেটৰটো একচুৱেলি কি হয়, জেনাৰেটৰটো এটা মেকানিকেল এনাৰ্জি ইলেক্ট্ৰিকেল এনাৰ্জি লৈ কনভাৰ্ট কৰা এটা ডিভাইচ। ওকে, so ইয়াত আমাৰ মেকানিকেল এনাৰ্জিটো কেনেকৈ কনভাৰ্ট হৈছে ইলেক্ট্ৰিকেল এনাৰ্জিলৈ। চ' আমি ৰোটেট কৰিছোঁ, ৰোটেট যে কৰিছোঁ এক্সেলডাল, সেইটো কিহৰ সহায়ত কৰিছোঁ, মেকানিকেল এনাৰ্জি ইউজ কৰি পেলাই এক্সেলডাল ৰোটেট কৰিছোঁ, হয় নাই? এতিয়া এক্সেলডাল ৰোটেট কৰাৰ কাৰণে সি এটা ইলেক্ট্ৰিকেল এনাৰ্জি এটা জেনেৰেট কৰিছে। এতিয়া এক্সেল ৰোটেট কৰিবলৈ আমি কি ইউজ কৰিলোঁ, তেতিয়াহ'লে টাৰ্বাইন ইউজ কৰিলোঁ। চ' টাৰ্বাইন এচেঞ্চিয়েলি কি হয়, যোনটো এতিয়া আমাৰ উইণ্ড টাৰ্বাইন, উইণ্ড টাৰ্বাইনত কি হয়, উইণ্ড মিলবিলাক আমি দেখিছোঁ, হয় নাই? চ' তাত পাখি থাকে, পাখিবিলাক ঘূৰি থাকে বতাহত। চ' পাখিবিলাক যে ঘূৰি থাকে, সেই পাখিখন যদি ধৰি লওঁ আমাৰ এই এক্সেলডালত লগাই দিয়া হয় পাখি এখন, তেতিয়াহ'লে কি হ'ব, যদি পাখিখন ৰোটেট কৰে তেতিয়াহ'লে তাৰ লগে লগে এক্সেলডালো ৰোটেট হ'ব। গম পালানে কথাটো? চ' পাখিখন কিয় ৰোটেট হৈছে, বিকজ অফ দ্য কাইনেটিক এনাৰ্জি অফ দ্য উইণ্ড। চ' বতাহ যিহেতুকে বলিছে তাৰ যোনটো কাইনেটিক এনাৰ্জি আছে উইণ্ডৰ, সেই কাইনেটিক এনাৰ্জিটোৰ কাৰণে পাখিখন ঘূৰিছে, আৰু সেইটো কাইনেটিক এনাৰ্জি তেতিয়াহ'লে কনভাৰ্ট কৰিছে মেকানিকেল এনাৰ্জিলৈ। কোনে কনভাৰ্ট কৰিলে? টাৰ্বাইনটোৱে। টাৰ্বাইনটোৱে মেকানিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিলে, আৰু সেই মেকানিকেল এনাৰ্জিটো কনভাৰ্ট কৰিলে ইলেক্ট্ৰিকেল এনাৰ্জি কোনে? জেনেৰেটৰটোৱে। চ' গোটেইকেইটা লিংক হৈ আছে। অ'কে, চ' মষ্ট পপুলাৰ ৱে হৈ গ'ল আমাৰ টাৰ্বাইন। টাৰ্বাইনৰ থ্ৰুদি আমাৰ কইলটো ৰোটেট কৰা হয়, আৰু সেই কইলটোত সেইটো কাৰণে ৰোটেশ্যন হোৱাৰ কাৰণে তাত এটা EMF ইনডিউচ হয়, আৰু EMFটো ইনডিউচ আমি যোনটো ইউজ কৰোঁ, হয় নাই? জেনেৰেটৰ যোনটো EMF আমি ইউজ কৰোঁ সেইটো তেতিয়াহ'লে ক'ৰ পৰা আহিলে? চ' ইনিচিয়েল যোনটো কাইনেটিক এনাৰ্জি তাৰ পৰা আমাৰ ইলেক্ট্ৰিকেল এনাৰ্জিলৈ আমি কনভাৰ্ট কৰিলোঁ। চ' উইণ্ড টাৰ্বাইনটো বতাহৰ লগত আছে কথা। নেক্সট আমাৰ যোনটো আমাৰ হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট থাকে, তাত আমাৰ কি হয়, উইণ্ডৰ কাইনেটিক এনাৰ্জি ইউজ নকৰি পেলাই যোনটো আমাৰ ৱাটাৰৰ কাইনেটিক এনাৰ্জি থাকে, চ' পানীৰ যোনটো ফ্ল' হওঁতে কাইনেটিক এনাৰ্জি থাকে, সেই কাইনেটিক এনাৰ্জিটোৱেদি আমাৰ কি হয়, টাৰ্বাইনৰ ব্লেডখন ৰোটেট হয় আৰু পাৱাৰ জেনেৰেট হয়। অ'কে, ঠিক আছে। চ' এতিয়ালৈকে আমি কি পালোঁ, যে মিউচুৱেল ইণ্ডাকটেন্স মিউচুৱেল ইণ্ডাকশ্যন আমি ক'ত ইউজ কৰিব পাৰোঁ, ৱায়াৰলেছ এনাৰ্জি ট্ৰান্সফাৰত ইউজ কৰিব পাৰোঁ। নেক্সট আমি আৰু এটা এপ্লিকেশ্যন আছে তাৰ, যোনটো আমি পাইছিলোঁ অলৰেডি, ট্ৰান্সফৰ্মাৰ, হয় নাই? চ' তাত কি আছিলে, দুটা কইল থাকে। চ' এটা কইলত আমি ইনপুট পাৱাৰটো দিওঁ আৰু আউটপুট পাৱাৰটো আমি ছেকেণ্ডেৰী কইলটোৰ পৰা লওঁ। চ' প্ৰাইমেৰীটোত ইনপুট দিওঁ, ছেকেণ্ডেৰীটোত আউটপুট লওঁ। সেইটো কোনটো ফেন'মেনন হয়? মিউচুৱেল ইণ্ডাকশ্যন। ঠিক আছে।